এটা কথা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ ভিডিঅ'টো আৰম্ভণিতে বীৰ লাচিত সেনাই বেটিং কৰা আৰম্ভ কৰি দিছে। বহিৰাগত বনিয়া সাৱধান হওক। গম পাইছেনে আপোনালোকে? বীৰ লাচিত সেনাই বেটিং কৰা আৰম্ভ কৰি দিছে। অসমত এইবোৰ নচলিব। অসমতে থাকিবি আৰু অসমৰ ভগ্নীৰ ওপৰত এইবিলাক নচলিব। কাম কৰি আছিলো তলত মাতি নিছে ওপৰত কৈছে চব উলিয়াব লাগে বুলি। তাৰপৰা মই যেতিয়া গৈছো মোক বেক চাইডৰ পৰা হেল্প কৰিছে। তাৰপৰা যেতিয়া মই নালাগে গৈ উভতি মানে গুচি আহিছো বেলেগ চব উলিয়াবৰ কাৰণে। তাৰপৰা আকৌ মোক হেল্প কৰিছে। নামটো কি? বিকি সূত্ৰধৰ। কি কৰে তেওঁ? ষ্ট'ৰ মেনেজাৰ হয় আমাৰ। তাৰপিছতে মই যেতিয়া সেইখিনি পাৰ কৰি মই আহিছো ৱাশ্বৰুমত মুখ ধুব। তাৰপৰা আকৌ ৱাশ্বৰুম আহিছে আকৌ মোক হেল্প কৰিছে তাতে। আৰু আগতো এবাৰ কৰিছে তেনেকুৱা। এখন কি মাৰ্কেট হয়? চিটি কাৰ্ড। কি কৈছিলে? কি হয় কি হ'ল? মই কাম কৰি আছিলোঁ তলতে। তাৰপিছত মোক ফোন কৰি মাতিলে ওপৰত কিবা ষ্টক উলিয়াব লাগে বুলি। তাৰপৰা ওপৰত যোৱাৰ পিছত মোক এনেকৈ বেক চাইডৰ পৰা হাগ কৰিছে। তাৰপৰা যেতিয়া নকৰিবকৈ ওলাই আহিছোঁ আকৌ নেক্সট আকৌ কিবা ইটো চাইডে গৈ পেলাই আকৌ হাগ কৰি এনেকৈ টানি আনিছে হাগ কৰিব লাগে বুলি। তাৰপৰা যেতিয়া মই গুচি আহিলোঁ ৱাশ্বৰুম গৈছোঁ। ৱাশ্বৰুমতো গৈ পেলাই আকৌ মোক এনেকৈ বেক চাইডৰ পৰা হাগ কৰিছে। এনেকৈ দাঙি চাইছে মোক কৈছে তোমাৰ ৱেইট কিমান আছে চাওঁ এনেকৈ তেনেকৈ কৈছে। আজি 3বাৰ মানে GM ছেকশ্যনত 2বাৰ আৰু ৱাশ্বৰুম যোৱাৰ পিছত তেতিয়া এবাৰ তাত। তাৰ নামটো কি? বিকি সূত্ৰধৰ। আৰু এই ষ্টলটোৰ নামটো কৈ দিয়াচোন। চিটি কাৰ্ড। চিটি কাৰ্ডত কৰা যোৰহাটত। হয়। এনেকুৱা অশালীন ব্যৱহাৰ কৰিবলৈ ক'ত সাহস পালে আমাৰ অসমীয়া বাই ভনীৰ ওপৰত? তেওঁ মেনেজাৰ কৰে বুলি কৈছে ইয়াত। মেনেজাৰ কৰাৰ পিছত এই ছোৱালীজনীৰ ওপৰত আগতেও এনেকুৱা কিয় ব্যৱহাৰ কৰিছিলে। আজি বোলে আগফালৰ পৰাও মানে তেওঁক সাৱটি ধৰিছে। তাৰ ছোৱালীজনীয়ে বিৰোধ কৰিছে। তাৰপিছত আকৌ কিবা হেৰি কৰিব লৈছে। মানে এইটো ভাষাৰে বুজাব নোৱাৰি। যদি যোৰহাটৰ মাজমজিয়াত এনেকুৱা ডাঙৰ শ্বপিং মলৰ মেনেজাৰে তেনেকুৱা কাম কৰে আমাৰ ছোৱালীবোৰ বেলেগ অসমীয়া ছোৱালী ক'ত সুৰক্ষিত হৈ থাকিব? আমি সেইকাৰণে তেওঁক ইতিমধ্যে পুলিচৰ আৰক্ষীৰ ওচৰত আমি গোটাই দিছোঁ আৰু আৰক্ষীয়ে উচিত ব্যৱস্থা কৰিব। আৰু যেতিয়ালৈকে ব্যৱস্থা নকৰে তেতিয়ালৈকে আমি এই মলখন বন্ধ কৰি দিম। এটা কথা খুব আশ্চৰ্যজনক কথা, আচলতে এনেকুৱা মলবোৰত মেনেজাৰ ষ্ট'ৰ কিপাৰ এইবোৰ বাহিৰৰ মানুহ থাকে, অনা অসমীয়া থাকে। আৰু যিখিনি সাধাৰণ শ্ৰেণী আচলতে কাম থাকে, কৰ্মচাৰী থাকে, সেইখিনিয়ে কিন্তু অসমীয়া থাকে। আচলতে কথাটো সেইটো এটা ডাঙৰ কথা হৈছে কি আমাৰ যিখিনি উচ্চ শিক্ষিত ল'ৰাখিনি ইয়াত আমাক চাকৰি নিদিয়ে। এটা ডাঙৰ এটা লবি চলিছে যিটো লবিৰ যোগেদি
যাতে বাহিৰৰ যিখিনি মানুহ তেওঁলোকক মেনেজাৰ হওক বা ষ্ট'ৰ কিপাৰ হওক যিখিনি মানে ভাল ভাল মেনেজমেণ্টৰ চাকৰি সিহঁতক দিয়ে কিন্তু সৰু সুৰা যিখিনি এই কাপোৰ দেখুওৱা মেলা ছেলছমেন এনেকুৱাখিনি আমাৰ থলুৱা মানুহক দিয়ে এইটো বিষয়ে আমাৰ প্ৰতিবাদ হ'ব আৰু উপযুক্ত ব্যৱস্থা নোহোৱালৈকে আমি এই মলখন আজি বন্ধ কৰি ৰাখিম তাৰমানে শ্বপিং মলটো এইটো বন্ধ ৰাখিম আমি বন্ধ ৰাখিম অনিৰ্দিষ্টকালীন যেতিয়ালৈকে উপযুক্ত দুখীয়া উপযুক্ত শাস্তি নাপায় তেতিয়ালৈকে আমি বন্ধ কৰিম মই কি কৈ কৈছে যে মই এনে আমি কি বিচাৰিছো কি ব্যৱসায় কৰা কিমান দিন বহুত দিন ভাষাটো কিয় শিকা নাই চাইনবোৰ্ডখন অসমীয়াত নাই চাইনবোৰ্ডখন অসমীয়াত চাইনবোৰ্ডখন কিয় নাই অসমীয়া এইবিলাক অসমীয়া লিখিবি আৰু বিহাৰে আড্ডা নবনাবি বিহাৰে অসমীয়া লাগিছ বিহাৰ ইয়াৰ তিনিটামান ফ্লেট লাগাই দিম নহয় লগাই দিম এইটো লাগাই দিম একশন লৈ ল'ব ৰঙা চকুন এটা মাৰি বিহাৰৰ পৰা ঠাণ্ডা কৰিব আহিছে আমাৰ মতে চলিবি তত মতে নহবতো অসমীয়া নাজানো তই বিহাৰী অসমীয়া তোক নধৰিম নেকি অসমীয়াক দিবি বিহাৰতকে ৰিজাল্ট কি আচলতে এই 2 নম্বৰবিলাকৰ ক্ষেত্ৰত আচলতে ইয়াৰ যিজনে দায়িত্বত আছে ডাইৰেক্টৰ ছবিক চান্দ ডাঙৰীয়া তেওঁ স্থিতিক লৈ পেলাই আমাৰ সন্দেহ হৈছে আৰু তেখেতে ইতিমধ্যে কৈছে যে ইয়াৰ পৰা 10টাৰ পৰা 15টা দিন লাগিব আজি এই মুহূৰ্তলৈকে 33টা দিন হ'ল 33টা দিন হৈ যোৱাৰ পাছতো আমি তেওঁলোকৰ পৰা কোনো ইয়াৰ ৰিজাল্ট নাপালোঁ আমি ইয়াৰ ওপৰত ইনভেষ্টিগেশ্যন চলাই অসমৰ 8টা কোম্পানীৰ ওপৰত এই যে যিটো ৰেংকিং থাকিব লাগে যিটো কোটিং থাকিব লাগে যিটো পলেপ থাকিব লাগে তাৰ পৰা আমি ইনভেষ্টিগেশ্যন চলাই পেলাই আমি নেশ্যনেল টেষ্টিং হাউচৰ পৰা ৰিপৰ্ট উলিয়াই তেওঁলোকক আমি দিয়াৰ পাছতো তেওঁলোকে এতিয়া এই মুহূৰ্তলৈকে তেনেকুৱা টিনপাতবিলাক বা যিবিলাক মানে ভেজাল টিনপাত তাক এতিয়ালৈকে তেওঁলোকে হেৰি কৰা নাই কি কৰা নাই চিজ কৰা নাই বা তেওঁলোকে স্কেপ কৰা নাই এই ছবিক চান্দ ডাঙৰীয়াক এতিয়া আমি গৈ পেলাই আকৌ সুধিলোগৈ এই আজি এই 33টা দিনৰ পিছত আহি পিনে আমি তেওঁলোকক সুধিছোঁহি যে আপোনালোকৰ ওচৰত ৰিজাল্ট কি আছে তেওঁলোকে কৈছে এতিয়ালৈকে কোনো তেনেকুৱা ৰিজাল্ট অহা নাই যে বাকী বেলেগ ষ্টেটবিলাকতো তেওঁলোকৰ তেনেকুৱা কোম্পানী আছে বাকী ষ্টেটবিলাকৰ পৰা তেওঁলোকে সেই ৰিজাল্টটো উলিয়াই পেলাই তেওঁলোকে দিব কথাটো হ'ল এনেকুৱা ধৰণৰ যে বিলাসী দিনা অসমত চলি থকা এনেকুৱা ধৰণৰ ভেজাল টিনপাতৰ বিৰুদ্ধে আমি এটা ইনভেষ্টিগেশ্যন চলাইছিলোঁ তাৰ ওপৰত আমি এটা জৰীপ চলাইছিলোঁ আৰু তাৰ নেশ্যনেল টেষ্ট হাউচৰ পৰা যিটো ৰিজাল্ট পাইছিলোঁ আমাৰ যিটো ৰিজাল্ট পাইছোঁ সেই ৰিজাল্ট আমি তেওঁলোকক দাখিল কৰাৰ পাছতো এই মুহূৰ্তলৈকে তেওঁলোকে একো বিহিত ব্যৱস্থা লোৱা নাই ইয়াত কিন্তু আমি ছবিক চান্দ ডাঙৰীয়াৰ ক্ষেত্ৰত আমাৰ সন্দেহ প্ৰকাশ হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাক আমি এটা কথা অৱগত কৰিব বিচাৰিছোঁ যে প্ৰত্যেক মাহত প্ৰায় 300 কোটি টকা এনেকুৱা ধৰণৰ ভেজাল টিনপাত অসমলৈ বাহিৰৰ ৰাজ্যৰ পৰা আহে প্ৰায় 25,000 টন ইয়ালৈ আপোনাৰ টিনপাত আহে গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই বিষয়টোৰ ওপৰত আমি হস্তক্ষেপ কৰিবৰ কাৰণে বিগত দিনত আমি প্ৰেছ মিট আয়োজন কৰিও কৈছিলোঁ এই ছবিক চান্দ ডাঙৰীয়াই দিয়া ষ্টেটমেণ্টৰ ওপৰত আমাৰ বাৰে বাৰে সন্দেহ হৈছে আৰু তেওঁলোকে এই ভেজাল টিনপাতবিলাক ইয়াত অসমত চলি আছে আৰু তেওঁলোকে কৈছে যে তেওঁলোকে কোনো টেণ্টেটিভ ডেট দিব পৰা নাই যে কেতিয়াকৈ তেওঁলোকৰ সেই আপোনাৰ দিল্লীৰ পৰা ৰিজাল্টটো আহিব আৰু তেওঁলোকে বিষয়টো এনেকুৱা আমাৰ সন্দেহ হৈছে যে তেওঁলোকে ডিলে কৰি থাকিব অসমত যিমান কোটি কোটি টকা এনেকুৱা ভেজাল টিনপাত আছে হয় বিক্ৰী কৰিব নহয় তেওঁলোকে তাক লুকুৱাবলৈ কাৰণে প্ৰচেষ্টা চলাব যাৰ কাৰণে আহি থকা দিনত যাতে BIS-এ যাতে এই বিষয়ৰ পৰা যাতে সাৰিব পাৰে BIS-ৰ আমি ডিপাৰ্টমেণ্টক এটাই আমি ক'ব বিচাৰিছোঁ যে এই ছবিক চান্দ ডাঙৰীয়াই আমাক ইতিমধ্যে আমি সুধিছিলোঁ যে আপুনি ইয়াক ষ্টেটমেণ্ট দিব পাৰিবনে নিউজত তেওঁ কিন্তু নিউজত ষ্টেটমেণ্ট দিয়াৰ পৰা বিৰত আছে বা আঁতৰি আছে আৰু তেওঁ ভাগৰ কথাখিনিত আমাৰ সন্দেহ অৱকাশ হৈছে গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ ওপৰত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ব্যক্তিসকলৰ আপোনাৰ ওচৰত ভৰসা আছে যে আমি আশা কৰিছোঁ আহি থকা দিনত যিটো বিল আছিল অসমে ইতিমধ্যে এওঁলোকৰ ওপৰত যিটো অভিযোগ দাখিল কৰিছে সেই অভিযোগৰ ভিত্তিত যাতে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু বিভিন্ন দল সংগঠন সচেতন যুৱকে ৰাইজে যাতে এই বিষয়ৰ ওপৰত যাতে গুৰুত্ব আৰোপ কৰে আৰু দেখা যায় যে গোটেই বিষয়খিনি এতিয়া গোটেই বিষয়টোক তেখেতলোকে যেনেধৰণে আচলতে আওকাণ কৰিছে যে তেখেতলোকে 33টা দিন পাৰ হৈ গ'ল কিন্তু সেই 33টা দিনত আপোনালোকে কৈছে 30 কোটিৰো অধিক সামগ্ৰী 300 কোটি এক মাহত 300 কোটি তাৰমানে 25,000 টন টিনপাত বাহিৰৰ পৰা আহে তাৰ আনুমানিক বজাৰৰ মূল্য হ'ল 300 কোটি টকা আমি ইনভেষ্টিগেশ্যন চলোৱা 8টা কোম্পানীৰ ভিতৰত AZৰ যিটো প্ৰলেপ মানে 70% থাকিব লাগে যিটো প্ৰলেপৰ কাৰণে এখন টিনপাত বেয়া নহয় বা মামৰে নাখায়
কিন্তু কথাটো হ'ল এনেকুৱা ধৰণৰ ক'ৰবাত আমি পাইছোঁ 39, ক'ৰবাত পাইছোঁ 45, ক'ৰবাত পাইছোঁ 65 আৰু 56। তেনেকৈ কৈছে যে 3 পাত তেনেকৈ অলপমান মুটু কাৰণত হেনো তাৰ বোলে কিবা পাৰ্চেণ্টেজ ইফাল সিফাল হ'ব পাৰে, কিন্তু 72%টো গৈ পিনে কেতিয়াও কোনো কাৰণত 39, 29 নহয়গৈ। গতিকে তেওঁ এৰি দিয়া শোভিক চান্দ ডাঙৰীয়া এৰি দিয়া ষ্টেটমেণ্টত আমাৰ বাৰে বাৰে সন্দেহ হৈছে। আৰু আমি দিয়া যিটো প্ৰেছ মিটটো দিয়াত তেওঁ মানে ক'ৰবাত নহয় ক'ৰবাত তেওঁ ভাগৰ অসুবিধা হৈছে। কিন্তু আমি এতিয়া আহি থকা দিনৰ আৰু প্ৰেছ মিট দিম, আহি থকা দিনৰ ৰাইজক আমি আৰু সচেতন কৰিম যে অসমৰ ৰাইজে লাখ লাখ কোটি কোটি টকা দি যে এই 2 নম্বৰী ভেজাল বস্তুবিলাক ব্যৱহাৰ কৰি আছে, যাৰ মানদণ্ড, যাক এটা BIS যিটো ঢাপা লগাই দিছে ISI মাৰ্ক, ISI মাৰ্কৰ মোহৰটোৰ পৰা বিশ্বাস কৰি 3 পাত কিনো। কিন্তু কথাটো হ'ল এনেকুৱা ধৰণৰ, অসমৰ ৰাইজে এই 2 নম্বৰী 3 পাত এতিয়াও ব্যৱহাৰ কৰি আছে, বিগত দিনতো ব্যৱহাৰ কৰিছিলে। কিমান হাজাৰ কোটি টকা ইয়াত আপোনাৰ কেলেংকাৰী হৈছে, লুণ্ঠন হৈছে, টকা সৰকি গৈছে, ইয়াৰ কিন্তু খবৰ কাৰো ওচৰত নাই। গতিকে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি এটা কথা অনুৰোধ কৰিব বিচাৰিছোঁ যে পাৰ মান্থ 300 কোটি টকা ইয়াত কেলেংকাৰী চলিছে আপোনাৰ এই 3 পাতৰ নামত। কিন্তু আমি যিজন আপোনাৰ ইয়াৰ BISৰ ডাইৰেক্টৰ শোভিক চান্দ ডাঙৰীয়া, আমি কিন্তু ইয়াত কোনো মানে উত্তৰ ইয়াৰ পৰা আমি যি প্ৰশ্ন আছে তাৰ উত্তৰ নাপালোঁ। কিন্তু মুখ্যমন্ত্ৰী হস্তক্ষেপ বিচাৰিব নেকি? 100% মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী তেখেত আমি হস্তক্ষেপ বিচাৰিছোঁ। আৰু তেখেতে চাগে বিষয়টো অৱগত নহয়, আপোনালোকৰ চেনেলৰ যোগেদি আমি বাৰে বাৰে এটা অনুৰোধ কৰিম যাতে মুখ্যমন্ত্ৰী মহোদয়ক যদি আপোনালোকে অৱগত কৰে, আৰু দৰকাৰ হ'লে আমি তেওঁক আমি এখন স্মাৰক পত্ৰ দিম। ধন্যবাদ।